গৃহমন্ত্ৰী ডাঙৰীয়াই সংসদ আৰু অসমত আহি কেইটামান বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব সহকাৰে কৈছে যে এটা এভিকশন চলি থাকিব। তাৰ মানে অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে। বহু সময়ত অসমত এটা কথা ওলোৱা হয় যে এইটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, প্ৰধানমন্ত্ৰীয়ে গম পায় নে নাপায়, গৃহমন্ত্ৰীয়ে গম পায় নে নাপায়, এনেকুৱা কথা কিছুমান চাৰ্কুলে কেতিয়াবা ওলাই দিয়ে। কালি গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু তেওঁলোকে আমাক সকলো প্ৰকাৰে সহায় কৰিব যে আমি যাতে ইয়াক লজিকেল কনক্লুজন অৰ্থাৎ শেষ টুকুৰা মাটি উদ্ধাৰ নকৰালৈকে আমি যাতে চলাই যাব পাৰোঁ। দ্বিতীয়তে, অসমৰ ৰাজনেতাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক। সংসদতো গৃহমন্ত্ৰীয়ে কৈছে, সাধাৰণতে সংসদত ভুল তথ্য দিলে এফেক্টেড মানুহজনে প্ৰিভিলেজ মোচন দিব লাগে। এইটো আপুনি মোৰ বিষয়ে ভুলকৈ কৈছে। সংসদতো কোনো প্ৰিভিলেজ মোচন দিয়া নাই আৰু যোৱাকালিও গৃহমন্ত্ৰী ডাঙৰীয়াই তাক ৰিপিট কৰিছে। তাৰ পৰা আপোনালোকে অনুভৱ কৰিছে যে বিষয়টো কিমান এটা চিৰিয়াছ হ'ব পাৰে। ইমান দিন অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে, ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদৰ ভিতৰে বাহিৰে পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰাৰ পৰা এইটো কথা আমি অনুভৱ কৰিম যে নিশ্চয় বিষয়টোত যথেষ্ট চিৰিয়াছনেছ আছে। ৩ নম্বৰ, কালি এজিপি আৰু বিজেপিৰ পঞ্চায়ত সন্মিলনখনে প্ৰমাণ কৰিছে যে আমি কিমান আজিৰ দিনটোত সাংগঠনিকভাৱে শক্তিশালী হৈ আছো। কংগ্ৰেছ দলে BLAৰ মিটিং কৰি আছে, কিন্তু আমাৰতো BLA ৱাৰ্ডত অলৰেডি ৰেডি হৈ আছে। এই ৱাৰ্ড মেম্বাৰসকল নৱেম্বৰত আমাৰ বুথ সন্মিলন হ'ব দুইটা দলৰে, তাতো আপোনালোকে দেখা পাব যে বুথ সভাপতিসকল প্ৰত্যেকটো বুথত 21জনকৈ মানুহ আমাৰ অলৰেডি প্ৰস্তুত হৈ আছে আৰু এই কাম আমি 2 বছৰ আগতেই কৰি শেষ কৰি থৈছো। গতিকে অসমত বিজেপি, এজিপি, NDA সাংগঠনিকভাৱে আমি বহুত শক্তিশালী হৈ আছো আৰু আমাৰ সাংগঠনিক শক্তি আজি যেনেকে যি প্ৰত্যাহ্বান আহে তাক গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছো। কালি মিটিংখনত আপোনালোকে তাৰ এটা প্ৰভাৱ দেখিছে আৰু ইমান ডাঙৰ মিটিং, অমিত শ্বাহজীৰ ভাষণ শেষ হৈ জনগণ মন নোহোৱালৈকে এজন মানুহ উঠি যোৱা নাই। কোনো কাৰোবাৰ নেচাৰ কলৰ কাৰণে বেলেগ কথা, কিবা কেতিয়াবা মানুহ 2 ঘণ্টা বহি থাকিলে যাবলগীয়া হয়, তাক বাদ দি সকলো মানুহে যি ধৰণে বহি আছে, মহিলা 50%, সি বুজায় যে NDA, বিজেপি, এজিপি আমি গ্ৰাছৰুটত কিমান শক্তিশালী হৈ আছো।